ষ্টুডেণ্ট হ'ব ঠিক আছে গুচাই লোৱা আৰু হাতত আঙুঠি থাকিব নোৱাৰিব ঘড়ী থাকিব নোৱাৰিব হ'ল তাৰপিছত আমি ডিটাৰজেণ্ট যি আছে এইখিনি লৈ পিনি প্ৰথমে লৈ লওঁ আৰু যেহেতু টেপ থাকিব য'ত আমি হেণ্ড ৱাশ্বিং কৰিম প্ৰিফাৰেবলি এলব' অপাৰেটৰ মানে এই এলব'য়েদি খুলিব পৰা হ'ব লাগিব এলব'য়েদি বন্ধ কৰিব পৰা হ'ব লাগিব এনেকুৱা টেপ আমাৰ হস্পিটেলতো অপাৰেশ্যন থিয়েটাৰবিলাকত আছে আৰু এচেঞ্চিত গ'লেও পাওঁ বা এচুবিলাকত গ'লেও পাওঁ ঠিক আছে তাৰপিছত চাবোনটো লোৱাৰ পিছত আমাৰ 6টা ষ্টেপ আৰম্ভ হ'ব ঠিক আছে 6টা ষ্টেপ প্ৰথমে এইফালে কৰক লেফ্ট চাইড 10 ছেকেণ্ড ইফালে 10 ছেকেণ্ড হ'ল তাৰপিছত যাওক ইফালে 10 ছেকেণ্ড আৰু ইফালেও 10 ছেকেণ্ড হ'ল ষ্টেপ 2 ষ্টেপ 3 ইফালেও 10 ছেকেণ্ড ইফালেও 10 ছেকেণ্ড ষ্টেপ 3 ষ্টেপ 4 টো হ'ল এই নখ চাফা কৰিব লাগিব 10 ছেকেণ্ড আৰু ইফালেও 10 ছেকেণ্ড আৰু 5 নম্বৰ ষ্টেপত সদায় থামটো ৰাখিব বুঢ়া আঙুলিটো 10 ছেকেণ্ড হ'ল আৰু ইফালেও 10 ছেকেণ্ড আৰু এই বুঢ়া আঙুলিটো ধৰক এনেকে নহয় এনেকে ধৰিব নালাগে এনেকে ধৰিলে দেখিবলৈও ভাল আৰু এই নখৰ হেৰিখিনি চাফা হয় ঠিক আছে আৰু কেইটা কৰিলো 5টা কৰিলো 6 নম্বৰ ষ্টেপটো হ'ল এইখিনি যিখিনি বাকী থাকিলে এইখিনি হেল্প কৰিব লাগিব 6টা ষ্টেপ কৰাৰ পিছত আমি যেহেতু আমি টেপ খুলি থৈছিলোঁ তাত আমি হাত এনেকে তল পিনে কৰি পিনি হাতটো থ'ম যাতে ইয়াৰ ময়লা লেতেৰাখিনি তল পিনে গুচি যায় ঠিক আছে ধোৱাৰ পিছত যেতিয়া কমপ্লিট মানে চাবোন গুচি গ'ল তাৰপিছত হাতটো এনেকে কৰি আমি ৰাখিম যেতিয়ালৈকে আমি শুকাব নোৱাৰোঁ যদি চাইডত আমাৰ যদি ষ্টেৰিলাইজ যদি টাৱেল যদি আছে ষ্টেৰিলাইজ টাৱেলেদি শুকাম আজিকালি হেণ্ড ড্ৰায়াৰ পাই চবৰ হস্পিটেলবিলাকতো আছে এইবিলাকত হ'লেও শুকাব লাগিব এইখিনি কৰাৰ পিছতহে তুমি যদি ORS যদি বনাব লাগে ORS বনাব লাগিব ভাত যদি খাব লাগে ঘৰত যদি এইখিনি যদি প্ৰেক্টিছ যদি কৰিম বুলি যদি ভাবে হেৰি কৰিব পাৰিব ঠিক আছে আৰু বিশেষকৈ হস্পিটেলৰখিনি অটিৰখিনি এইখিনি কৰাৰ পিছতে গ্লভছ চলভ পিন্ধি বাকী অপাৰেশ্যন প্ৰচিডিউৰ বা যিকোনো কামলৈ আগবাঢ়িব এইখিনিতে এটা কথা দিম